আজি কিছুদিনৰ আগতে আমি তিনিচুকীয়া জিলাৰ লিডুৰ পৰা নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে এখন সংবাদ সম্মেলন কৰিছিলোঁ আৰু সেই সংবাদ সম্মেলন কৰোঁতে আমি লিডুৰ যে মুক্ত কয়লা খননটো বন্ধ হ'ব লাগে সেই দাবী জনাইছোঁ আৰু সেই কেইদিনমান ধৰি লিডু যেতিয়া বন্ধ হৈ আছিল তেতিয়া লিডুৰ পৰিৱেশটো ভাল হৈ আছিল আৰু এতিয়া আজি কেইদিনমানৰ আগতে আমি দেখিবলৈ পালোঁ যে লিডুত পুনৰ ৰেথল মাইনিঙৰ কাৰণে কেইবাজনো ব্যক্তিক এৰেষ্ট কৰা হৈছে আৰু অবৈধভাৱে পিকআপখনত গ্ৰামে গ্ৰামে ডিজেল লৈ যোৱা হৈছে, পেট্ৰল লৈ যোৱা হৈছে আৰু সেইবিলাক সেই ৰেথল মাইনিং তাত ব্যৱহাৰ কৰা হৈছে আৰু অবৈধভাৱে সেই তাৰ জৰিয়তে এটা ৰেথল মাইনিং তাত চলাই থকা হৈছে। গতিকে আমি এই গোটেই ৰেথল মাইনিঙৰ গোটেই বিষয়টো আমি পুনৰবাৰ বিৰোধিতা কৰিছোঁ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেখেতলোকক এৰেষ্টটো কৰা হৈছে, কিন্তু এইটো বিষয়ত এটা পুংখানুপুংখ আৰু এটা স্পষ্ট ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু অতি সূক্ষ্মভাৱে কথাবোৰ চাব লাগে যে কোনে তাত ডিজেল লৈ গৈছে, কোনে কোনখন পিকআপ ভানত নিয়া হৈছে, ক'ত ৰেথল মাইনিং হৈছে, এই গোটেই নেক্সাছ এটা জড়িত হৈ আছে। এই নেক্সাছটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আমি এনভাইৰনমেণ্টৰ প্ৰটেকশ্যন বিচৰাৰ লগতে সেই যি নেক্সাছ অপশক্তিবিলাক জড়িত হৈ আছে সেই অপশক্তিবিলাকক বাধা দিবৰ কাৰণে এইটো এটা উচিত তদন্ত কৰি তেখেতলোকক যাতে শাস্তি দিব পাৰে তাৰ এটা ব্যৱস্থা কৰিব লাগে। সেই দাবী আমি প্ৰশাসনক নিখিল ভাৰত যুৱ ফেডাৰেশ্যনক পুনৰবাৰ জনাইছোঁ আৰু এই ধৰণৰ অপৰাধৰ বিৰুদ্ধে নিখিল ভাৰত যুৱ ফেডাৰেশ্যন সদায় সচেষ্ট হৈ থাকিব। আমি অসম ৰাজ্য পৰিষদৰ পৰা এই আহ্বান লিডুৰ প্ৰশাসনলৈ ৰাখিছোঁ। ধন্যবাদ। আজি কিছুদিনৰ আগতে আমি তিনিচুকীয়া জিলাৰ লিডুৰ পৰা নিখিল ভাৰত যুৱ ফেডাৰেশ্যনে এখন সংবাদ সম্মেলন কৰিছিলোঁ আৰু সেই সংবাদ সম্মেলন কৰোঁতে আমি লিডুৰ যে মুক্ত কয়লা খননটো বন্ধ হ'ব লাগে সেই দাবী জনাইছোঁ আৰু সেই কেইদিনমান ধৰি লিডু যেতিয়া বন্ধ হৈ আছিল তেতিয়া লিডুৰ পৰিৱেশটো ভাল হৈ আছিল আৰু এতিয়া আজি কেইদিনমানৰ আগতে আমি দেখিবলৈ পালোঁ যে লিডুত পুনৰ ৰেথল মাইনিঙৰ কাৰণে কেইবাজনো ব্যক্তিক এৰেষ্ট কৰা হৈছে আৰু অবৈধভাৱে পিকআপখনত গ্ৰামে গ্ৰামে ডিজেল লৈ যোৱা হৈছে, পেট্ৰল লৈ যোৱা হৈছে আৰু সেইবিলাক সেই ৰেথল মাইনিং তাত ব্যৱহাৰ কৰা হৈছে আৰু অবৈধভাৱে সেই তাৰ জৰিয়তে এটা ৰেথল মাইনিং তাত চলাই থকা হৈছে। গতিকে আমি এই গোটেই ৰেথল মাইনিঙৰ গোটেই বিষয়টো আমি পুনৰবাৰ বিৰোধিতা কৰিছোঁ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ যে তেখেতলোকক এৰেষ্টটো কৰা হৈছে, কিন্তু এইটো বিষয়ত এটা পুংখানুপুংখ আৰু এটা স্পষ্ট ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু অতি সূক্ষ্মভাৱে কথাবোৰ চাব লাগে যে কোনে তাত ডিজেল লৈ গৈছে, কোনে কোনখন পিকআপ ভানত নিয়া হৈছে, ক'ত ৰেথল মাইনিং হৈছে, এই গোটেই নেক্সাছ এটা জড়িত হৈ আছে। এই নেক্সাছটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আমি এনভাইৰনমেণ্টৰ প্ৰটেকশ্যন বিচৰাৰ লগতে সেই যি নেক্সাছ অপশক্তিবিলাক জড়িত হৈ আছে সেই অপশক্তিবিলাকক বাধা দিবৰ কাৰণে এইটো এটা উচিত তদন্ত কৰি তেখেতলোকক যাতে শাস্তি দিব পাৰে তাৰ এটা ব্যৱস্থা কৰিব লাগে। সেই দাবী আমি প্ৰশাসনক নিখিল ভাৰত যুৱ ফেডাৰেশ্যনক পুনৰবাৰ জনাইছোঁ আৰু এই ধৰণৰ অপৰাধৰ বিৰুদ্ধে নিখিল ভাৰত যুৱ ফেডাৰেশ্যন সদায় সচেষ্ট হৈ থাকিব। আমি অসম ৰাজ্য পৰিষদৰ পৰা এই আহ্বান লিডুৰ প্ৰশাসনলৈ ৰাখিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।